নমস্কাৰ, স্বাগতম জনাইছোঁ আছাম ডিছ ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসমৰ অৰ্থনৈতিক কুৱেশ্যন আনচাৰ তোমালোকে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থাকিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে তাৰে আশা কৰি মই যে আৰম্ভ কৰিছোঁ। ইয়াৰ আগত মই কেইবাটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰে বুলি আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 21, অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম কি? উত্তৰ হ'ব নুমলীগড়। 22, নুমলীগড় শোধনাগাৰৰ ধাৰণ ক্ষমতা কিমান? উত্তৰ হ'ব 3 মিটাৰ টন। 23, অসমৰ প্ৰথমটো তেল শোধনাগাৰ কেতিয়া আৰু ক'ত স্থাপন কৰা হয়? উত্তৰ 1901 চনত ডিব্ৰুগড়ত। 24, এছিয়াৰ ভিতৰত সৰ্ববৃহৎ পখিলা উদ্যানখন অসমৰ কোন ঠাইত আছে? উত্তৰ নুমলীগড়। 25, বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গৱেষণা কেন্দ্ৰটো ক'ত আছে? উত্তৰ যোৰহাটৰ টোকলাইত। 26, যোৰহাটৰ টোকলাইত স্থিত বিশ্বৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? উত্তৰ 1961 চনত। 27, গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হৈছিল? উত্তৰ 1961 চনত। 28, বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ অসমৰ কোন ঠাইত আছে? উত্তৰ ডিগবৈ। 29, অসম পলিয়েষ্টাৰী উদ্যান নামৰ সূতা কলটো ক'ত আছে? কোন ঠাইত আছে? উত্তৰ হ'ব নলবাৰীৰ নাথকুছিত। 30, অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয়টো ক'ত আছে? উত্তৰ দুলিয়াজান। আজিৰ পাৰ্টটোত এইখিনি আছিল। নেক্সট মই এনেদৰে বাকী পাৰ্টবোৰ দি যাম। মই তোমালোকক 2000 বা 1500টা কুৱেশ্যন দিয়াৰ টাৰ্গেট লৈছোঁ। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, তাৰে আশা কৰি মই আজি ইমানটা সমাপ্ত কৰিছোঁ।